নমস্কাৰ মই মজিদ বন্ধুসকল পলকতা চাওঁ কিছু নটা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ জুবিন গাৰ্গৰ নামত গঠন হ'ব জুবিন গাৰ্গ নেক খাৰঘুলিৰ সপোনৰ ঘৰ উৎসৰ্গা কৰা হ'ব জুবিন গাৰ্গ নেকৰ নামত সংবাদমেল পাতি এই ঘোষণা জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ নামত গঠন হ'ব জুবিন গাৰ্গ নেক খাৰঘুলিৰ সপোনৰ ঘৰ উৎসৰ্গা কৰা হ'ব জুবিন গাৰ্গ নেকৰ নামত জুবিন গাৰ্গৰ আশা আৰু সপোনৰ ঘৰখনেই জুবিন গাৰ্গৰ ট্ৰাষ্টৰ বাবে উৎসৰ্গা কৰাৰ ঘোষণা পত্নী গৰিমা শইকীয়া গাৰ্গৰ খাৰঘুলিৰ বাসগৃহ আছিল জুবিনৰ সপোনৰ ঘৰ এজোপা গছৰ বাবেই জুবিন গাৰ্গে সলনি কৰিছিল এই ঘৰখনৰ নক্সা অতি আটম টকাৰিকৈ সজাইছিল ঘৰখনৰ এপদ এপদ সামগ্ৰী কিন্তু সপোনৰ ঘৰত এৰাতিৰ বাবে থাকিব নোৱাৰিলে বা থাকিবলৈ নাপালে জুবিন গাৰ্গে সংবাদমেলত এই কথা কৈ কান্দি উঠিল পত্নী গৰিমা শইকীয়া গাৰ্গে আৰু এই জুবিন গাৰ্গৰ সপোনৰ ঘৰখন জুবিন গাৰ্গ নেকৰ নামত দিবলৈ বা জুবিন গাৰ্গ নেকৰ অধীনত দিবলৈ ঘোষণা কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে পৰৱৰ্তী খবৰ বিহু আৰু ঝুমুৰৰ পিছত এইবাৰ বিশ্ব ৰেকৰ্ড গঢ়িব বাগৰুম্বা নৃত্যই 17 জানুৱাৰীত সৰু সজাত একেলগে 10,000 শিল্পীয়ে পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য আৰু এই অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সৰু সজাৰ ক্ৰীড়া প্ৰকল্পত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত পৰিৱেশন কৰা হ'ব বাগৰুম্বা নৃত্য 12ৰ পৰা 15 জানুৱাৰী পৰ্যন্ত সৰু সজাত চলিব বাগৰুম্বাৰ আখৰা 10,000ৰো অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিব এই বাগৰুম্বা নৃত্যত এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ বনভোজ খাবলৈ গৈ পানীত পৰি মেধাৱী ছাত্ৰীৰ মৃত্যু যোৰহাটৰ বাঘমৰা বনভোজস্থলীত ভয়ংকৰ অঘটন মৃত ছাত্ৰীগৰাকী জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ প্ৰজ্ঞাশ্ৰী ফুকন বন্ধুৰ সৈতে পুৱাই বাঘমৰা বনভোজস্থলীলৈ গৈছিল মেধাৱী ছাত্ৰীগৰাকী আৰু হাত ধুবলৈ পানীত নামোতেই পলসত সোমাই মৃত্যু হয় ছাত্ৰীগৰাকীৰ আৰু এই প্ৰজ্ঞাশ্ৰী ফুকন নামৰ মেধাৱী ছাত্ৰীগৰাকীৰ মৃত্যুত এতিয়া শোকস্তব্ধ সমগ্ৰ যোৰহাট দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ 26ৰ বিধানসভা নিৰ্বাচনক লৈ ৰাইজৰ দলৰ প্ৰস্তুতি তুংগত 5ৰ পৰা 20 জানুৱাৰীলৈকে আবেদন কৰিব পাৰিব ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে প্ৰাৰ্থীৰ আবেদনৰ মাচুল 25,000 টকা সংবাদমেলবাদী এই কথা ঘোষণা কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ ঘটনা এইবাৰ নগাঁৱৰ কচুৱাত পেট্ৰল ঢালি জ্বলাই দিলে এটি 9 বছৰীয়া কন্যা শিশু বাইকত অহা 2 দুৰ্বৃত্তই 1 জানুৱাৰীৰ দিনা জ্বলাই দিলে শিশুটিক ঘৰৰ সন্মুখত খেলি থাকোঁতেই জ্বলাই দিয়া দুৰ্বৃত্তই আৰু শিশুটিৰ শৰীৰৰ 80% বৰ্তমান অগ্নিদগ্ধ হৈছে আৰু সম্প্ৰতি GMCHত চিকিৎসাধীন হৈ আছে অগ্নিদগ্ধ শিশুটি পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ ওপৰত বিশ্বাসযোগ্য গৱেষণা নকৰাকৈ একাংশই কিতাপ প্ৰকাশ কৰাক লৈ পৰিয়ালৰ প্ৰতিক্ৰিয়া বিশ্বাসযোগ্য গৱেষণা নকৰাকৈ জুবিন গাৰ্গৰ ওপৰত একোখন কিতাপ বজাৰত এৰি দিছে একাংশই এইটো এটা অপৰাধ প্ৰকৃত গৱেষণা অনুসন্ধান আৰু পৰিয়ালক নুসুধাকৈ মানুহে সেই ধৰণৰ কাম যাতে নকৰে ৰাজ্যবাসীলৈ এই আহ্বান পত্নী গৰিমা শইকীয়া গাৰ্গৰ পৰৱৰ্তী খবৰ ছেপ্টেম্বৰত ক্ৰিকেট যুদ্ধত অৱতীৰ্ণ হ'ব ভাৰত আৰু বাংলাদেশৰ মাজৰ এদিনীয়া আৰু T20 শৃংখলাৰ দিন ঘোষণা BCCI বাংলাদেশৰ হিন্দু হত্যাক লৈ দুই দেশৰ মাজৰ শীতল সংঘাতৰ মাজতে এই বছৰৰ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব এই দুয়োখন দেশৰ মাজত খেল 1, 3 আৰু 6 ছেপ্টেম্বৰত এদিনীয়া আৰু 9, 12 আৰু 13 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব T20 মেচ
পৰৱৰ্তী খবৰ, ৰাজ্যত 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীত 334টা পথ দুৰ্ঘটনা সংঘটিত হৈছে। 31 ডিচেম্বৰত 147টা আৰু 1 জানুৱাৰীত 189টা পথ দুৰ্ঘটনা সংঘটিত হৈছে অসমত। জিভিকে ইয়ামাৰাই মৃত্যুঞ্জয় 108 সেৱাই সদৰি কৰিছে এই তথ্য। পৰৱৰ্তী খবৰ, ডিজিটেল মাধ্যমৰ প্ৰভাৱ, ডেনমাৰ্কত বন্ধ হ'ল 400 বছৰীয়া পুৰণি পৰম্পৰাগত ডাক সেৱা। চিঠি বিতৰণৰ হাৰ 95% হ্ৰাস পোৱাৰ বাবে আনুষ্ঠানিকভাৱে দেশখনত বন্ধ ঘোষণা কৰা হৈছে ডাক সেৱাৰ। আৰু ইয়াৰ লগে লগে ডাক সেৱা বন্ধ কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হ'ল ডেনমাৰ্ক। পৰৱৰ্তী খবৰ, নতুন বছৰত পুনৰ লাটমণ্ডলক নিলম্বন। এইবাৰ যোৰহাট পশ্চিম ৰাজচক্ৰৰ 2 লাটমণ্ডলক নিলম্বন। বাইপাছৰ সমীপৰ এবিঘা চৰকাৰী ভূমিক লৈ জালিয়াতিৰ অভিযোগ এই 2 লাটমণ্ডলৰ বিৰুদ্ধে। নিলম্বিত 2 লাটমণ্ডল হৈছে ক্ৰমে অনিমেষ শইকীয়া আৰু মুনীন্দ্ৰ বৰা। যোৰহাট জিলায়ুক্তৰ তদন্তৰ অন্তত 10জনকে নিলম্বন কৰা হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে শীতৰ প্ৰকোপ আৰু প্ৰচণ্ড শীতৰ বাবে সাল সলনি কৰা হৈছে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী। 3 ডিচেম্বৰ অৰ্থাৎ আজিৰ পৰা পুৱা 9 বজাৰ পৰিৱৰ্তে বিদ্যালয়ৰ পাঠদান আৰম্ভ হ'ব পুৱা 10 বজাত বা 10 বজাৰ পৰা। প্ৰচণ্ড শীতৰ বাবে নগাঁৱৰ শিক্ষানুষ্ঠানসমূহলৈ এই বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে। পৰৱৰ্তী খবৰ, 26ৰ বিধানসভা নিৰ্বাচনক লৈ ডাঙৰ খবৰ। বিজেপিয়ে প্ৰাৰ্থী দিয়া সমষ্টিত প্ৰাৰ্থী দিব পাৰিব অগপই। অগপৰ সৈতে হোৱা আসন বুজাপৰাক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অগপ বিজেপিৰ আসন বুজাপৰাক লৈ বৃহৎ ঘোষণা। বিজেপি মিত্ৰজোঁটৰ ৰাজনীতিক লৈ ডাঙৰ খবৰ। বিজেপিয়ে প্ৰাৰ্থী দিয়া সমষ্টিত প্ৰাৰ্থী দিব পাৰিব অগপই। অগপৰ আসন বুজাপৰাক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। বিজেপিয়ে প্ৰাৰ্থী দিয়া সমষ্টিত অগপই দিব পাৰিব প্ৰাৰ্থী। তেজপুৰ, নাওবৈচা, লখিমপুৰতো দিব পাৰিব প্ৰাৰ্থী। অগপৰ সৈতে বহু সমষ্টিত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ ইংগিত বিজেপিৰ। পৰৱৰ্তী খবৰ, কেকেআৰ দলত বাংলাদেশৰ খেলুৱৈ লোৱাৰ বাবে শ্বাহৰুখ খানক সমালোচনা, কিন্তু একেটা দলৰ মালিক জুহি চাওলাক কৰা নাই সমালোচনা। মুছলমান হোৱাৰ বাবেই বলিউড বাদশ্বাহ শ্বাহৰুখ খানক কৰা হৈছে নেকি সমালোচনা। এই সন্দৰ্ভত বিভিন্ন মহলত আৰম্ভ হৈছে চৰ্চা। কেকেআৰ দলত বাংলাদেশৰ খেলুৱৈ লোৱাৰ বাবে বলিউড বাদশ্বাহ শ্বাহৰুখ খানক সমালোচনা বিভিন্নজনৰ। শ্বাহৰুখ খানৰ লগতে একেটা দলৰে মালিক জুহি চাওলা। মুছলমান হোৱাৰ বাবেই শ্বাহৰুখ খানক সমালোচনা কৰা বুলি চৰ্চা আৰম্ভ হৈছে এতিয়া দেশজুৰি। একেটা দলৰে মালিক জুহি চাওলাক সমালোচনা কিয় কৰা হোৱা নাই বুলি চৰ্চা আৰম্ভ হৈছে। শ্বাহৰুখ খান আৰু জুহি চাওলাৰ কেকেআৰৰ দলে ক্ৰয় কৰিছিল বাংলাদেশৰ খেলুৱৈ মুস্তাফিজুৰ ৰহমানক। আৰু এই খবৰ প্ৰচাৰ হোৱাৰ পিছতে শ্বাহৰুখ খানক সমালোচনা দেশৰ বিভিন্ন প্ৰান্তত বলিউড বাদশ্বাহ শ্বাহৰুখ খানক সমালোচনা কৰা পৰিলক্ষিত হৈছে। কেকেআৰ দলৰ মালিক শ্বাহৰুখ খান, জুহি চাওলা, জয় মেহতাকে ধৰি আৰু এটা প্ৰতিষ্ঠান। শ্বাহৰুখ খান মুছলমান হোৱাৰ বাবেই সমালোচনাৰ পাত্ৰ হ'ল নেকি বুলি এতিয়া দেশজুৰি চৰ্চা।